বিদ্যালয়ৰ নিচেই কাষত ডবকাৰ সংৰক্ষিত বনাঞ্চলত বুঢ়ীগাঁৱৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হৈছে। জানিব পৰা মতে লোকজনৰ পৰা 21টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ পোৱা গৈছে আৰু মানুহজনৰ নাম বা ড্ৰাগছ ব্যৱসায়ীটোৰ নাম বিলাল বুলি জনা গৈছে। আৰু এই মানুহজন আচলতে আগতো পূৰ্বতেও ড্ৰাগছৰ অপৰাধত কেইবাবাৰমান জেল খাই আহিছে। গতিকে আমি চৰকাৰ তথা প্ৰশাসনক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ কিবা ব্যৱস্থা লৈ যাতে দ্বিতীয়বাৰ এনেদৰে ভুল কিবা কৰিব নোৱাৰে তেনেকৈ কিবা ব্যৱস্থা কৰিবলৈ বিনম্ৰ